যোৱা কিছুদিনৰ আগতে মানে আমি ঘৰলৈ গৈছিলোঁ কেইদিনমানৰ আগত অৰ্থাৎ আৰু মানে ভিডিঅ' কৰিছিলোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ সেয়ে মানে দুটা মানে ভাগত দিবলগীয়া হ'ল সেয়ে মানে শেষৰ ভাগটো মই দি আছোঁ বৰ্তমান আজি আৰু এয়া আপোনালোকলৈ বুলি আগবঢ়ালোঁ শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ এইফালে আমাৰ ভাই ভাগৰ ঘৰ বনাই আছে আৰু ঘৰ বনাই আছে মানে আমি মানে মিস্ত্ৰী লাগি আছে মিস্ত্ৰীয়ে কি কৈছে তাকে অকণ চাইছোঁ আৰু মানুহগৰাকীয়ে চাইছে আৰু ল'ৰাটো আহিছে আমাৰ ওচৰত ভাইও মানে অলপ সহায় কৰি আছে মিস্ত্ৰীক এইফালে আমাৰ মানে দেউতা তাৰ বাবাই মানে ভাত খাই আছে আৰু ভাত খাই থাকোঁতে মই খিৰিকী ফালৰ পৰা অকণমান ভিডিঅ' কৰিছিলোঁ দেখা দেখি কৰিলে বাবাই হয়তো খং কৰিব পাৰে সেয়ে মানে বাবাই মানে এইবিলাক ভিডিঅ' চিডিঅ'বিলাক মানে বৰ সহ্য কৰিব নোৱাৰে সেয়ে মানে মই মনে মনে ভিডিঅ'টো কৰিছোঁ অকণমান যিহেতু স্মৃতি হিচাপে থাকি যাব ভিডিঅ'বিলাক সেয়ে মই এনেকৈ ভিডিঅ' কৰোঁ বা ফটো মাৰোঁ এইফালে আমি ভাত খাই আছোঁ আৰু আমাৰ লগত ভাত খাই আছে অৰ্থাৎ যোন অৰ্থাৎ মানুহগৰাকী এইফালে আছে মাহী আৰু আমাৰ বোৱাৰীহঁত আছে এফালে মা আছে আমি আটাইকেইজনী মিলি পেলাই ভাত খাই আছোঁ বাবাই অকলশৰীয়াকৈ প্ৰথমে ভাত খাই ল'লে আৰু ভাইটিয়েটো খাই আছে লগতে বাৰু এয়া আমাৰ মা দেখিছেনে বাৰু খাই এইফালে এজোপা মই কমলা টেঙা দেখাইছোঁ আপোনালোকক চাওকচোন বাৰু আমাৰ ঘৰত দুজোপামান কমলা টেঙা আছে অৱশ্যে এইজোপাই লাগিছে ভালকৈ আৰু মানে আমাৰ এইফালে কমলাৰ সংখ্যাবিলাক যথেষ্ট কম মানে আমাৰ মানে এয়া যথেষ্ট সংখ্যক মানে লাগি আছে বুলি ক'ব লাগিব কিয়নো মানে আমি সৰুৰ পৰা ডাঙৰ হ'লেও তেনেকৈ কমলা আমাৰ এইফালে দুই এঘৰ মাজৰ মানুহৰ ঘৰতে মানে প্ৰায় দেখিবলৈ পোৱা যায় কিন্তু অৱশ্যে আজিকালি প্ৰতি ঘৰৰ মানুহৰ প্ৰায় মানে প্ৰতি ঘৰৰ মানুহতে আছে বুলি ক'ব পাৰি নেকি দুই এজোপাকৈ কমলা গছ এইফালে দেখিছেনে বাৰু পাতিহাঁহ আমাৰখন বৰ লথৰা হৈ আছে দেই খাব ভাল হৈছে কিন্তু খাবলৈ হ'লে ফুৰিবলৈ আহিব লাগিব আমাৰ ঘৰত তেতিয়াহে মায়ে মানে হাঁহ মাংস খুৱাব পাৰিব ভালকৈ আমি ঘৰৰ পৰা ওলাই আহিলোঁ আমাৰ তিনিচুকীয়াত থকাৰ ৰুমলৈ বুলি আৰু যিহেতু আমি থাকিবলৈ যোৱা নাই সেয়ে মানে গধূলি আগে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি দেখিছোঁ এয়া গাঁৱৰ ল'ৰাবিলাকে ভলীবল খেলি আছে আমি স্কুলত পঢ়ি থাকোঁ এনেকৈ মানে ভলীবল মানে গাঁৱৰ ল'ৰাবিলাক খেলি থাকিলে চাবলৈ যাওঁ কিন্তু আমি খেলিবলৈ নাপালোঁ বাহিৰত যেতিয়া বলটো ওলাই যায় সেইটো মাৰিবলৈকে আমি হেঁপাহেৰে ৰৈ থাকোঁ কথা পাতক আমাৰ মাৰ সৈতে আমাৰ ঘৰৰ ওচৰ খুৰীদেউ আৰু লগতে আমাৰ গাঁৱৰ দুগৰাকী এপাদক লগ পালোঁ আৰু এই এপাদক দুগৰাকী মানে খুবেই মানে হাঁহি উঠা কথা ক'ব পাৰে আৰু দেখিছেনে বাৰু বয়স যথেষ্ট হৈ গ'ল তেওঁলোকৰ আৰু আগৰ চেহেৰাবিলাক মানে নাই অলপ চেহেৰা সলনি হৈ গৈছে যিহেতু বয়স হোৱাৰ বাবে এপাদক যেন সদায় ভালে কুশলে থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে ভাল লাগে গাই লগ আজি যদি তুমি কাষত থকা হলে কলোহেঁতেন মোৰ যান্ত্ৰণা অকলশৰীয়া মই এটি ছায়া তুমিতো নুবুজা বিষাদৰ বেদনা কিয় যে কান্দে আজি অকলে খাওঁ অকলে শুওঁ অকলে যাওঁ বহুত দূৰ অকলশৰীয়া মই এটি ছায়া এৰি গলা মায়া আজি যদি তুমি কাষত থকা হলে কলোহেঁতেন মোৰ যান্ত্ৰণা অকলশৰীয়া মই এটি ছায়া আমাৰ কথা বতৰা আছিলে যে মুনিন ডক্টৰ ভনী তুমি নাকান্দিবা মামী ঘৰত নাই মামী গৈছে চিনেমা চাবলৈ আহিব দেৰি নাই হাই মোৰ মানুহজনী নাই তোমাকে কোলাত লৈ ভাত
ভাতৰ পানী খাই কেনেকৈ কেৰাহী লাগি ধৰা চুজি বাজি কেনেকৈ চিনেমা ভাগিলে ভালকৈ